2025 প্ৰায় যাওঁ বতৰো ভাল প্ৰাকৃতিক পৰিৱেশৰ মাজত আত্মীয় অথবা বন্ধুবৰ্গৰ সৈতে আনন্দ ফুৰ্তিৰ মাজেৰে এখাজ খাই সম্পূৰ্ণ এটা দিন উদযাপন কৰোঁ বুলি ভাবি আছে নেকি যদি ভাবি আছে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে কাৰণ আজি আমি দেখুৱাম অসমৰে এটা মনোমোহা স্থান যি স্থানলৈ গ'লে আপুনিও হৈ পৰিব আপোন পাহৰা আপুনি ভবাতকৈও ধুনীয়া বাক্সাৰ অঞ্চলসমূহ বাক্সাৰ এটা বিশেষ স্থানলৈ আজি আপোনাক লৈ যাম যিটো স্থানত আছে অতিকৈ মনোমোহা দৃশ্য যি দৃশ্য চাবৰ বাবে আপুনি মেঘালয়লৈ যাব নালাগে আমি আপোনালোকক লৈ যাম বাক্সাৰ সেই স্থানটোলৈ হয় অসমৰ বাক্সা জিলাতে আছে সেই বিশেষ স্থানটো দীঘলীয়া পথ সেউজীয়াৰ মাজেৰে আমাৰ যাত্ৰা গুৱাহাটীৰ পৰা 2.5 ঘণ্টা গ'লেই পাব সেই বিশেষ স্থান গুৱাহাটীৰ পৰা 84 কিলোমিটাৰ আৰু বৰমাৰ পৰা মাত্ৰ 30 কিলোমিটাৰ দূৰত্বত আছে এই বিশেষ স্থানটো আৰু এই বিশেষ স্থানটো হৈছে বাক্সাৰ দাৰাগাঁও আৰু এই বাক্সাৰ দাৰাগাঁও আছে ভূটান সীমান্তত আৰু এই ভূটান সীমান্তত দাৰাগাঁৱত কিনো আছে চাওঁ আহক ভূটানৰ নিচেই কাষতে অৱস্থিত এই দাৰাগাঁও বিটিচিৰ অন্তৰ্ভুক্ত এই দাৰাগাঁও এতিয়া হৈ পৰিছে আকৰ্ষণীয় পৰ্যটনস্থলী মেঘালয় অৰুণাচলৰ দৰেই ফেৰ মাৰিব পৰাকৈ গঢ়ি উঠিছে এই পৰ্যটন ক্ষেত্ৰখন দৈনিক ভিৰ বাঢ়িছে পৰ্যটকৰ ডিচেম্বৰ মাহ যিহেতু ছিজন আৰম্ভ হৈছে পিকনিকৰ অসংখ্য লোক পিকনিকৰ বাবে আহে আৰু দাৰাগাঁৱত যিহেতু আমি উপস্থিত আছোঁ আৰু দাৰাগাঁৱত একাংশ আমি পিকনিকৰ স্থলীলৈ অহা আমি বনভোজ দলৰ একাংশ লোক লগ পাইছোঁ তেওঁলোকৰ সৈতে আমি অকণ কথা পাতিম দাদা নমস্কাৰ জনাইছোঁ নমস্কাৰ ক'ৰ পৰা আহিছে আপোনালোকে আমি বৰমাৰ পৰা আহিছোঁ বৰমাৰ পৰা ওচৰৰে হৈ আমি দেখোঁ যে বহু ঠাই বিচাৰি পেলাই আমি মেঘালয় যাওঁ অৰুণাচল যাওঁ কিন্তু আমাৰ অসমতে আছে এনেকুৱা ধুনীয়া ধুনীয়া অঞ্চল হয় এতে মানে বৰ্তমান আজি অফিচ চফিচ খোলা থকাৰ কাৰণে স্কুলবিলাক থকাৰ কাৰণে আজি মানুহ হোৱা নাই ৰবিবাৰে হয় আৰু মানে কামিং 25 ডিচেম্বৰৰ পৰা বিৰাট মানুহ হ'ব আৰু এতিয়া দাৰাগাঁৱত পাহাৰ আছে এনে নেচাৰেলি বিউটি ভাল লাগে তাতে আমাৰ ইয়াত চাবলৈ গ'লে মানে ইয়াতে ৰক ক্লাইম্বিং তাতে দেৱা আছে আৰু এইটো মানে নেচাৰেলি ভাল কেৱল পিকনিকেই খাবনে ইচ্ছা কৰিলে আপুনি এই স্থানত এডভেঞ্চাৰো কৰিব পাৰে থলুৱা সম্পদ বাঁহ বেতেৰে স্থানীয় যুৱকসকলে মিলি গঢ়ি তুলিছে পৰ্যটকে এডভেঞ্চাৰ কৰিব পৰাৰ ব্যৱস্থা দাৰাগাঁৱত যিসমূহ সম্পদ আপুনি দেখিব এইবিলাক প্ৰায় বাঁহ আৰু বেতেৰে নিৰ্মিত অৰ্থাৎ থলুৱা যি সামগ্ৰী আছে সামগ্ৰীৰে নিৰ্মাণ কৰি আছে ইয়াত যিসকল স্থানীয় লোক আছে বাঁহৰ বনোৱা হয় না কিন্তু ভাঙি যায় বছৰে বছৰে নতুন নতুনকৈ বনাব লাগে আৰু কি থাকে ইয়াতে কি এডভেঞ্চাৰ কি কৰিব কি মানে যোৱা বছৰতো এনেকুৱা বনাই নাছিল এইবাৰহে ফাৰ্ষ্ট বছৰ এনেকুৱা ডেক'ৰেশ্যন কৰা হৈছে ইয়াত নতুন নতুন ডেক'ৰেশ্যন হৈ গৈ আছে নতুনকৈ এইবাৰহে ফাৰ্ষ্ট ডেক'ৰেশ্যন এনেকুৱা বহা চোৱা চিট বনোৱা হৈছে সমান্তৰালভাৱে স্থানীয় লোকসকলৰ বাবেও ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে সুচল হৈছে এই স্থানটো দাৰাগাঁও এগৰাকী বিশেষ ক্ষুদ্ৰ ব্যৱসায়ী তেখেতৰ পৰা আমি এষাৰ জানিম দাৰাগাঁও এতিয়া কেনেকুৱাকৈ চলিছে ব্যৱসায় কেনেকুৱা চলিছে আপোনাৰ ব্যৱসায়টো এনে ঠিকেই বৰ্তমান এনে শনিবাৰ ৰবিবাৰ বেছি মানুহ অহা যায় আৰু বাকী স্কুল কিবা কিনি থাকে না তাৰ কাৰণে অলপমান কম হয় আৰু বাকী দিনত ছিজন বুলি ক'লে এই দুটা মাহে তেতিয়া ছিজন বুলি ক'লে মানে এতিয়া 20 তাৰিখ ডিচেম্বৰ তাৰ পৰা ইফালে আৰু জানুৱাৰী লাগি যাব তদুপৰি ভূটানৰ পৰা বৈ অহা এখন নৈয়ে দাৰাগাঁৱৰ সৌন্দৰ্য সোণত সুৱগা চৰাইছে গ্ৰীষ্মকালতো এই নৈখনত গা ধুবলৈ সোঁত বয় অসংখ্য পৰ্যটকৰ আৰু অৱশেষত আমি আহি পালোহি এটা পিকনিক দলৰ কাষত ভাৰত ভূটান সীমান্তৰ প্ৰকৃতিৰ এই বিনন্দীয়া পৰিৱেশত বিলীন হৈ পৰিছে পিকনিকৰ দলটো আৰু আমি এটা পিকনিক পাৰ্টি পাইছোঁ আমি বনভোজৰ দল আৰু দলটোৱে বৰ্তমান খুব সুন্দৰকৈ নাচি আছে তেওঁলোকৰ ওচৰলৈ আমি পোনে পোনে যাব খুজিছোঁ আৰু এয়া হৈছে দাৰাগাঁৱৰ পিকনিক স্পট আৰু তেওঁলোক আহিছে গুৱাহাটীৰ পৰা আপোনালোকে ক'ৰ পৰা আহিছে মই বৰ্তমান মই গোগামুখৰ হয় কিন্তু মই কাম কৰোঁ দ্য টেষ্ট অফ মাজুলী আমি পাৰ্টি খাব আহিছোঁ সকলোৱে মাজুলী টেষ্ট অফ মাজুলী দ্য টেষ্ট অফ মাজুলী ষ্টাফ আৰু ছাৰ আহিছে আমাৰ লগত আৰু খুব সুন্দৰ আপোনালোকে নাচি আছে খুব ফূৰ্তি কৰি আছে দাৰাগাঁৱত আহি কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে মই ক'ব নোৱাৰোঁ পৰিৱেশটো খুব এনজয়েবল না বহুত ভাল লাগিছে আৰু আপোনালোকে আৰু বিশেষ কিবা গীত গাব নেকি আপোনালোকে আমাৰ এটা গীত গাবলৈতো একো নাই আমি যেটো ফূৰ্তি কৰিলে একদম ভাল লাগিলে আমি ইমান গান ফূৰ্তি কৰিলোঁ আমি আজি আমাৰ যেটো অনাৰে আমাক যেটো
আজি আমাৰ পিকনিক খাবলৈ লৈ আহিলে আমাৰ খুব ভাল লাগিছে আমাৰ একেৰ জাগা লৈ আহিলে আমি এটা জুবিন গাৰ্গৰ গান গাম আৰু জয় জুবিন দা আমি জুবিন গাৰ্গৰ গানে গাম গতিকে প্ৰকৃতিৰ মাজত আনন্দৰে প্ৰিয়জনৰ সৈতে এসাঁজ খোৱাৰ কথা যদি ভাবিছে তেন্তে বাছনি কৰিব পাৰে বাক্সাৰ এই মনোমোহা দাৰাগাঁও বাক্সাৰ পৰা মানসজ্যোতি চক্ৰৱৰ্তীৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট কংকন কলিতাৰ সৈতে মনোজ দুৱাৰাৰ ৰিপৰ্ট অসম লাইভ 24